নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আজি আকৌ আহিছোঁ তোমালোকৰ মাজলৈ আজি আমি চতুৰ্থ শ্ৰেণীৰ গণিত আৰু পাঠ নম্বৰ হ'ল 4 আৰু বিষয়বস্তুটো হ'ল টকা পইচা আজি আমি তাৰ বিষয়ে আলোচনা কৰিম পোনপ্ৰথমে মই আটাইলৈকে আজি পৰিৱেশ দিৱস উপলক্ষে আটাইলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ নিশ্চয় তোমালোকে আজি গছ-গছনি ৰুইছা আৰু আমি গছ-গছনি ৰুব লাগে পৰিৱেশ ৰক্ষা কৰিব লাগে গতিকে সকলোৱে যাতে আমি এডালকৈ হ'লেও গছ ৰুম তোমালোকে এই কামখিনি কৰিবা ঠিক আছে আজি পৰিৱেশ দিৱস উপলক্ষে মই এটি গানৰ এফাকি এটা গাই দিছোঁ শুনিবাচোন গছ ৰুবা এনেকৈ আকাশৰ তৰাবোৰৰ নিচিনাকৈ গছ ৰুবা এনেকৈ আকাশৰ তৰাবোৰৰ নিচিনাকৈ এডাল কাটিলে দুডাল ৰুবা দুডাল কাটিলে চাৰিডাল ৰুবা কৰিবা নিজৰ কাম জগতখনক ৰক্ষা কৰিবা বাচিব আমাৰ প্ৰাণ গছ ৰুবা এনেকৈ আকাশৰ তৰাবোৰৰ নিচিনাকৈ এডাল কাটিলে দুডাল ৰুবা দুডাল কাটিলে চাৰিডাল ৰুবা কৰিবা নিজৰ কাম জগতখনক ৰক্ষা কৰিবা বাচিব আমাৰ প্ৰাণ জগতখনক ৰক্ষা কৰিবা বাচিব আমাৰ প্ৰাণ গছ ৰুবা এনেকৈ ঠিক আছে তোমালোকে গানটো গাবা আৰু গছ ৰুবা এডাল কাটিলে কেইডাল ৰুবলৈ দিছে এডাল কাটিলে দুডাল ৰুব দিছে দুডাল কাটিলে চাৰিডাল ৰুবলৈ দিছে কিমান গছ ৰুব দিছে আকাশৰ তৰাবোৰৰ নিচিনাকৈ আকাশত যিমান কোটি কোটি তৰা আছে যাতে আমিও সিমান গছ ৰুবলৈ পাৰোঁ আৰু যাতে তৰাবোৰৰ নিচিনাকৈ আমাৰ গছবোৰো জিলিকি থাকে ঠিক আছে পিছলৈকে বাকীখিনি গান গাম তো আজি আমি অংকলৈ আহোঁ এডাল কাটিলে দুডাল ৰুবা দুডাল কাটিলে চাৰিডাল আৰু চাৰিডাল কাটিলে আঠডাল কাটিলে 16ডাল ৰুব লাগিব আমি 16ডাল কাটিলে কিমান ডাল 32ডাল কাটিলে কিমান 64ডাল এনেকৈ তোমালোকে অংকটো কৰি গৈ থাকিবা কিমান দূৰলৈকে কৰি কৰি গৈ থাকিব পাৰা ঠিক আছে যি কি নহওক আজি মই পাঠ নম্বৰ 4 তাত আছে তোমালোকৰ টকা পইচা তাত তোমালোকৰ আছে টকা পইচাৰ হিচাপ আজি আমি ইয়াৰে শিকিম এয়া চোৱা টকা ওলাই গৈছে তোমালোকে নিশ্চয় চিনি পাইছা ওপৰখন এখন কিমান 500 টকা এইখন তলৰখন হ'ল 100 টকা এইখন কিমান 500 টকা তলৰখন কিমান টকা 100 টকা তাৰপিছত তাৰ তলৰখন কিমান 3 নম্বৰখন হ'ল 50 টকা তাৰ তলৰখন কিমান 10 টকা গতিকে আটাইকে আমাক টকা লাগে সকলোৱে আমি টকা চিনি পাওঁ আমি বহুত সৰুৰ পৰাই টকাবোৰ আমি চিনি পাওঁ ঠিক আছে আজি আমি টকা পইচাৰ হিচাপৰ বিষয়ে শিকিম টকা আৰু পইচা গণিতত ইয়াক কি ধৰণে কৰা হয় তাকে আমি কৰিম তাৰ আগতে মই এটি তোমালোকৰ বাবে টকা পইচাৰ এটি গীত ৰচনা কৰি আনিছো মই গাই দিছো শুনিবা আহা আমি শিকিম টকা পইচাৰ হিচাপ 100 পইচাই হয় 1 টকা 1 টকাত থাকে 100 পইচা দশমিক দিলে হয় টকা আৰু পইচা হিচাপ কৰিব জানিলে নাথাকে আমাৰ ভয় হিচাপ কৰিব জানিলে নাথাকে আমাৰ ভয় আহা আমি শিকিম টকা পইচাৰ হিচাপ
জমা কৰা সঞ্চয় কৰা ভাল অভ্যাস সদায় গঢ়া অনাহকত নকৰিবা টকা খৰচ বিপদৰ সময়ত সহায় হ'ব আমাৰ অভাৱ দূৰ হ'ব বিপদৰ সময়ত সহায় হ'ব আমাৰ অভাৱ দূৰ হ'ব আহা আমি শিকিম টকা পইচাৰ হিচাপ কাগজৰ টকা মুদ্ৰাৰ টকা আচল টকা নকল টকা সদায় চাবলৈ শিকা কাগজৰ টকা মুদ্ৰাৰ টকা আচল টকা নকল টকা চাবলৈ সদায় শিকা বস্তুৰ দাম হিচাপ কৰিবলৈ সদায় চেষ্টা কৰা বস্তুৰ দাম হিচাপ কৰিবলৈ সদায় চেষ্টা কৰা আহা আমি শিকিম টকা পইচাৰ হিচাপ 100 পইচাই 1 টকা 1 টকাত থাকে 100 পইচা দশমিক দিলে হয় টকা আৰু পইচা হিচাপ কৰিব জানিলে নাথাকে আমাৰ ভয় হিচাপ কৰিব জানিলে নাথাকে আমাৰ ভয় থেংক ইউ গানটো তোমালোকে গাবলৈ চেষ্টা কৰিবা তো আমাৰ ইয়াতে কি কৈছে টকা এতিয়া টকা আমি সকলোৱে লৈ পাইছো দেখি পাইছো খৰচ কৰি পাইছো জমা কৰিও পাইছো কিন্তু টকাবোৰ আমি চাবলৈ শিকিছো নে নাই আমাৰ দেশত বহুতো নকল টকা প্ৰচলন হয় আমি চাবলৈ নজনাৰ ফলত আমি কেতিয়াবা ঠগ খাব লগা হয় মই দিনটো কাম কৰি যদি 500 টকা এটা ইনকাম কৰো আৰু সেই 500 টকাখন যদি নকল টকা হয় তেতিয়ালে দোকানীয়ে মোক একো বস্তু নিদিব গতিকে আসল টকা আৰু নকল টকা চাবলৈ আমি শিকিব লাগিব তাৰ কাৰণে তুমি তোমালোকৰ ঘৰত যি টকা থাকে সেইখন খুব ভালকৈ চাব লাগিব তাত বহুখিনি কথা থাকে চোৱা প্ৰত্যেকটো টকাৰ এটা দিশ আছে তোমালোকক সেন্টিমিটাৰ অংক শিকিছিলো তোমালোকে জুখি পেলাই চাই থবা যে 500 টকাখনৰ দিশ কিমান সেন্টিমিটাৰ আৰু বহল কিমান সেন্টিমিটাৰ ইয়াতকৈ কম বা বেছি হলে সেইখন এখন নকল টকা বুলি ধৰিব পাৰি গতিকে জুখিবা তোমালোকে 2 নম্বৰ হল আমাৰ প্ৰত্যেক টকাতে কিছুমান চিহ্ন আছে লুকাই আছে বহুত চিহ্ন সেই চিহ্নবিলাক চাবলৈ জানিব লাগিব এই টকাবোৰ কোনে তৈয়াৰ কৰে এয়া হল ভাৰত ৰিজাৰ্ভ বেংক ভাৰতীয় ৰিজাৰ্ভ বেংক তাত লিখা আছে টকাত চাই লোৱা আৰু ভাষা আছে 22টা এই 22টা ভাষাত প্ৰথম ভাষাটো লিখা আছে অসমীয়াত সেইবোৰ চাবলৈ শিকিবা কাৰ চহী থাকে গভৰ্ণৰ এজনৰ চহী থাকে নম্বৰ আছে নম্বৰবোৰ চাবা আৰু কোনটো কোনটো দিশৰ পৰা 500 টকাটো দেখা যায় কোনটো কোনটো দিশৰ পৰা 100 টকা আৰু টকাৰ ভিতৰতে কিছুমান চিহ্ন থাকে আয়ত আকৃতি বৃত্ত আকৃতিৰ চিহ্ন থাকে বিশেষকৈ ডাঙৰ টকাবোৰ আমি বেছিকৈ চাবলৈ শিকিব লাগিব তাক লাৰি চাব শিকিব লাগিব আৰু তাত থকা চিহ্নবোৰ চাবা আৰু তোমালোকে এই টকাবোৰ কোনে কিমানখিনি দেখা পায় তাৰৰ মাজত তোমালোকে খেল খেলিব পাৰা আৰু খেল খেলাৰ মাজৰে আসল টকা নকল টকা তোমালোকে জানিব পাৰিবা সৰুৰ পৰাই তোমালোকে অভ্যাস কৰিবা নহলে আমাক কিছুমানে নকল টকা দি ঠগাই দিব আসল টকাত সদায় নম্বৰবোৰ বেলেগ বেলেগ আৰু কি কি প্ৰতীক থাকে প্ৰতীকবোৰৰ বিষয়ে জানিবলৈ চেষ্টা কৰিবা বহুত জ্ঞান হ'ব ইয়াতে মই কি দিছো 500 টকা 100 টকা 50 টকা আৰু 10 টকা এই গোটেইখিনি হিচাপ কৰিলে কিমান হ'ব চাওঁচোন আমি এইটো এককৰ ঘৰ এইটো এককৰ ঘৰ এককৰ ঘৰত কি আছে 0 তাৰপিছত এইটো দহকৰ ঘৰত 5 5 1 6 আকৌ ইফালে শতকৰ ঘৰ এইটো 5 1 6 কিমান হৈ গল মুঠ টকা মুঠ কিমান হল 660 টকা এইখিনি হল কাগজৰ টকাৰ মুঠ হিচাপ এতিয়া আহা আমি
তোমালোকৰ পাঠলৈকে চোৱা পাঠ নম্বৰ 4 ইয়াতে তোমালোকৰ এটা ঘটনা দিছে ঘটনাটো মই অকমান পঢ়ি দিছো খুব ভাল ঘটনা কাহিনী এটা দিছে এদিন আবেলি মণি জুমি ইভান আৰু কমলৰ ঘৰৰ ওচৰত থকা পাৰ্কলৈ গৈ আছিল হঠাতে সিহঁতে দেখিলে যে কুকুৰৰ এটা লাগিছিলে নাই কিতাপখনত কুকুৰৰ পোৱালি লেঙেৰাই লেঙেৰাই সিহঁতৰ ফালে আহি আছে জুমিয়ে দৌৰি গৈ পোৱালিৰ তোৰ ওচৰ পালে তাই দেখিলে যে কুকুৰটোৱে ভৰিত আঘাত পাইছে চোৱাচোন ফটোটোত দেখাইছে মণি জুমি ইভান আৰু কমল চাৰিজন বন্ধু বান্ধৱী পাৰ্কলৈ ফুৰিবলৈ গৈছিল তোমালোকে এই বানানবোৰো পঢ়িব পৰা হ'ব লাগিব তেতিয়াই গণিতবোৰ বুজি পাবা গতিকে সিহঁতে তাক লৰালৰিকৈ পশু চিকিৎসকৰ ওচৰলৈ লৈ গ'ল কুকুৰটোৰ চিকিৎসাৰ বাবে টকা দৰকাৰ হ'ল সিহঁতে ঘৰলৈ গৈ নিজৰ জমা টকা আৰু পইচাবোৰ উলিয়ালে সেই টকা আৰু পইচাৰে সিহঁতে কুকুৰটোৰ চিকিৎসা কৰালে বা কিমান ভাল কাম কুকুৰটো আঘাত পালে কিন্তু কুকুৰটো কেনেকৈ কুকুৰটোক ভাল কৰিব পাৰি তাৰ কাৰণে গোটেইবোৰে চিন্তা কৰিলে তেওঁলোকে লৰালৰিকৈ ভেটেনাৰী অৰ্থাৎ পশু চিকিৎসকৰ ওচৰলৈ লৈ গ'ল পশু চিকিৎসকৰ ওচৰলৈ লৈ যোৱাত দেখিলে যে তাত কিছু পইচা খৰচ হ'ব কাৰণ ঔষধবোৰ কিনিব লাগিব তেতিয়া তেওঁলোকে ক'ত পইচা পাব এই মণি জুমি ইভান আৰু কমল আটাইকেইজনে জমা কৰিছিল পইচা আৰু জমা কৰিলে মই গানটোতে কৈছো যে জমা কৰিলে সদায় আমাৰ বিপদৰ কাৰণে সহায় হয় এটি কুকুৰটোৰ বিপদ হৈছিল গতিকে সেই পইচাৰে তেওঁলোকে ঔষধ কিনি আনিলে ঔষধ কিনি আনাৰ পিছত কুকুৰটোক লগাই দিলে খোৱালে ঔষধ কুকুৰটো ভাল পালে তোমালোকৰ ঠিক তেনেকৈ জমা পইচাৰে যাতে আমাৰ ভাল কাম হয় আনৰ যাতে সহায় হয় আমি তেনেকুৱা কাম কৰিব লাগে এতিয়া কোনে কিমান টকা জমা কৰিছিল কিতাপখনত দিছে চোৱা মণিয়ে প্ৰথমটো আছে কিমান মণিয়ে 100 টকা এখন আৰু এইখন এখন 100 টকা আৰু এটা 50 পইচা ইয়াত লিখি দিছে সাইডত 100 টকা আৰু 50 পইচা জুমিয়ে কিমান দিছে 100 টকা 50 টকা 20 টকা আৰু 10 টকা আৰু ইভানে দিছে কিমান 200 টকা 50 টকা আৰু 50 পইচা আৰু এটা 25 পইচা জমা কৰিছিলে আৰু কমলে জমা কৰিছে 200 টকা এখন 50 টকা এখন 20 টকা এখন আৰু 5 টকা 20 টকা এটা এখন আৰু 50 পইচাৰ মুদ্ৰা এটা এতিয়া আমি এখিনি হিসাব কৰো কোনে কিমান জমা কৰিছে 100 টকা 200 টকা এয়া চাই যোৱা কেনেকৈ আমি হিসাব কৰিব 100 টকা এখন 100 টকা আৰু এখন 100 টকা আৰু এটা কিমান 50 পইচা এতিয়া 50 পইচাটো চোৱা মই কোনফালে পাতিলো কিয় ইফালে পাতিলো এই কাৰণে যে এইটো একক দহক শতকৰ ঘৰ গতিকে আমি এককৰ ঘৰৰ পৰা সম্পূৰ্ণ কৰি যাব লাগিব যদি 5টো একৰ তলত পাতি দিয়া তেতিয়াহ'লে অংকটো ভুল হৈ যাব গতিকে এই লাইনবোৰ স্থানবোৰ পাতিবলৈ তোমালোকে চেষ্টা কৰিবা আমি এনেকৈ পাতিলেহে অংকটো শুদ্ধ হ'ব গতিকে 0 0 আৰু দহকৰ ঘৰত কি আছে 0 0 5 0 5 যোগ কৰিলে 5 হৈ যায় আৰু একে একে 2 কিমান হৈ গ'ল 200 টকা 50 পইচা 200 টকা 50 পইচা কিন্তু ইয়াতে মই এইখিনিতে কি হৈছে টকা পইচাৰ হিসাব যেহেতু ইয়াতে এটা দশমিক
100 টকা আৰু আহিল কিমান 50 পইচা। এইবোৰ হল টকা এইটো 50 পইচাটো টকাৰ ফালে নবহে, গতিকে এইটো কিমান হল 50 পইচা, ইয়াতে টকা লিখিব লাগিব আৰু ইয়াতে 002 200 টকা 50 পইচা। এতিয়া এইবোৰ ঘৰ খালী থাকিলে, পইচাৰ ঘৰ খালী ঘৰবিলাকত সদায় শূন্য থাকে, খালী ঘৰবিলাকত তোমালোকে পইচাখিনি নি পেলাই টকাৰ স্থানত পাতি নিদিবা, গতিকে 200 টকা 50 পইচা। ঠিক তেনেকে জুমিয়ে জমা কৰিছিল 180 টকা আৰু ঠিক তেনেকে ইভানে জমা কৰিছিল 250 টকা 75 পইচা, অমলে জমা কৰিছিলে 270 টকা 50 পইচা আৰু সেইখিনি পইচাৰে তেওঁলোকে ভাল কামত ব্যৱহাৰ কৰিলে। এতিয়া চোৱা, কিছুমান মই মুদ্ৰা দেখাইছো তোমালোকক, ইয়াতে তোমালোকে হয়তো এনেকুৱা পইচা দেখা নাই, এইটো 5 পইচা, এইটো 5 পইচা। 5 পইচাটো এটা বৰ্গ আকৃতিৰ, আগতে আছিল এইবোৰ 5 পইচাটো বৰ্গ আকৃতি, তোমালোকৰ পুৰণা ঘৰত হয়তো থাকিব পাৰে। 5 পইচা আকৌ ইফালে আমি দশমিক ব্যৱহাৰ কৰি পাতিছো, এইটোও 5 পইচা হয়, কিন্তু দশমিক দিয়াৰ বাবে টকা লিখা হৈছে, এইটোও 5 পইচা। এইটো 10 পইচা, 10 পইচাটোক যেতিয়া টকাত আমি লিখিম তেতিয়া দশমিক ব্যৱহাৰ কৰিব লাগিব, 0.10। এইটো 20 পইচা, 20 পইচাটো এইটো দশমিকত লিখিছো 0.20 টকা। 25 পইচা, 50 পইচা আৰু তলৰটো হল 1 টকা, 1 টকা বা 100 পইচা। এতিয়া চোৱা, আমি পালো যে 100 পইচা কিমান পইচা 1 টকা হয়, 100 পইচা সমান 1 টকা। এইটো মনত ৰাখিব লাগিব। যেনেকে 100 চেণ্টিমিটাৰে 1 মিটাৰ হৈছিল, 100 চেণ্টিমিটাৰে 1 মিটাৰ হয়, ঠিক তেনেকে 100 পইচাই 1 টকা। আৰু 1 টকাত কিমান পইচা থাকে, আকৌ উল্টাকৈ সুধিলো মই, 1 টকাত থাকে 100 পইচা। এইটো তোমালোকে মনত ৰাখিব লাগিব যে 100 পইচাই 1 টকা হয়। 99 পইচা, 99 1ৰ পৰা 99 লৈকে পইচা হয়, 1ৰ পৰা 99 সংখ্যালৈ, 1ৰ পৰা। কিয় যে 1ৰ পৰা 99 লৈকে দুটা সংখ্যা থাকে, 1 2 এইবোৰ হল এটা সংখ্যা, তাৰপিছত গৈ পেলাই 10 পালে আমি দুটা সংখ্যা পাম, আৰু 99 লৈকে দুটা সংখ্যা, এই দুটা সংখ্যা থকালৈকে পইচা। কিন্তু 100টো পতাৰ লগে লগে কি হৈ যাব, তিনিটা স্থান হৈ যায়, একক, দশক, শতক। সেইকাৰণে আমি 99 লৈকেহে পইচাটো পাতিব পাৰিম, 100 পইচা বুলি আমি পাতিব নোৱাৰিম। গতিকে 100 পইচা হোৱাৰ লগে লগে কি হৈ যাব, 1 টকা হৈ যায়, 1 টকা হৈ যায়। এতিয়া এশ পইচা, এতিয়া মই টকালৈকে লৈ যাম, 100 পইচা টকালৈ নিলে এইটো হল টকা, এইটো দশমিক আহিছে, এই দশমিক বা ফুট চিনটোকে কোৱা হয়, এই ফুট চিনটোকে কোৱা হয় দশমিক। গণিতত এই ফুট চিনটোক কোৱা হয় দশমিক, টকা পইচাৰ ক্ষেত্ৰত। দেখাত যদিও এটা ফুট চিন, কিন্তু ইয়াৰ মূল্যটো অতি গুৰুত্বপূৰ্ণ। কিবা কাৰণত যদি 1ৰ মাজত যদি দশমিকটো নাথাকে, তেতিয়াহ'লে মই 100 টকা ভৰিব লাগিব।
কিবা কাৰণত যদি দশমিকটো নাথাকে তেতিয়াহ'লে 1 টকাৰ সলনি মই 100 টকা ভৰিব লাগিব বা মই কাৰোবাক দিব লাগিব আৰু দশমিকটো যদি দি দিওঁ তেতিয়া মাত্ৰ মই তেওঁক 1 টকাহে দিব লাগিব গতিকে দেখাত যদি সৰু ফুট চিন এই ফুট চিনটো দশমিকটো পাততে সাৱধান সদায় কেইটা ঘৰ এৰি পেলাই দশমিক পাতিছো দুটা ঘৰ এৰি পেলাই একক দহক এই দুটা ঘৰ এৰি পেলাই সোঁফালৰ পৰা দুটা সংখ্যা এৰি পেলাই টকা পইচাত দশমিক বহে ঠিক তেনেকৈ মিটাৰতো সেন্টিমিটাৰ আৰু মিটাৰতো দুটা ঘৰ এৰি বা দুটা শূন্য এৰি পেলাই দশমিক বহে কাৰণ ইয়াৰলৈকে 99 পইচাহে পাতিব পাৰিম ইয়াত মই 100 পইচা পাতিব নোৱাৰো এইখিনিৰ ঠাইৰ নাম হৈ গ'ল পইচা আৰু এইখিনিৰ ঠাইৰ নাম হৈ গ'ল টকা এই মাজত দশমিক মই ইয়াত ডাঙৰ কৈ দিছো এই দশমিকৰ সোঁফালে থাকিব পইচাৰ মানটো থাকিব আৰু দশমিকৰ বাওঁফালে থাকিব টকাৰ মান মাজত দশমিক তোমালোকে দশমিকৰ বাওঁফালৰ খিনিক সদায় টকা বুলি ক'বা আৰু দশমিকৰ সোঁফালৰ খিনিক সদায় পইচা বুলি ক'বা আমি এইখিনি কি ক'ম 22 টকা 75 পইচা কিন্তু দশমিকটো পাতাৰ কাৰণে ইয়াত টকা বুলি লিখিব লাগিব কিন্তু সেই বুলি এইখিনি এই 75 7 এইখিনি সংখ্যা কিন্তু টকা নহয় ইয়াৰ কি হ'ব 22 টকা 75 পইচা দুইটাকে টকা বুলি কৈ নিদিবা 22 টকা 75 টকা নহয় এটো ক'লে ভুল হৈ যাব আমি কি বুলি ক'ব লাগিব 22 টকা 75 পইচা কাৰণ বাওঁফালৰ খিনিক টকা বুলি কয় সোঁফালৰ খিনিক পইচা বুলি কয় ঠিক তেনেকৈ তোমালোকে আকৌ কোৱাচোন এইটো মই মাজত পাতিছো এইটো কিমান হল এটা দশমিক পাতিছো কাৰণে টকা বুলি লিখিব লাগিব এইটো হৈ গ'ল 2 টকা 75 পইচা 2 টকা 75 পইচা এইখিনিৰ কিমান হল এইখিনি কোৱা হ'ব 1 টকা 50 পইচা এইখিনিক 1 টকা এইখিনিক ক'ব পইচা টকা পইচা মাজত দশমিক আৰু দশমিক নাথাকিলে কিমান হৈ যাব এই যদি এনেকে মই লিখি দিওঁ এই দশমিক যদি নাথাকে তেতিয়া হৈ যাব 150 টকা তেতিয়া মই 150 টকা ভৰিব লাগিব ঠিক আছে এতিয়া মই ইয়াতে আকৌ দিছো কিছুমান পইচাৰ মুদ্ৰা চোৱা 20 পইচা 10 পইচা 10 পইচা 5 পইচা 20 পইচায় 10 পইচা 30 30 10 পইচায় 40 পইচা 40 আৰু 5 পইচায় কিমান হৈ গ'ল 45 পইচা 45 পইচা 45 পইচাটোক টকালৈ পৰিৱৰ্তন কৰিছো টকালৈকে সলনি তেতিয়া কি আহি যাব দশমিক এয়া দুই ঘৰ এৰি পেলাই দশমিক আৰু দশমিকৰ সোঁফালে এটা শূন্য দিব লাগে এইটো নিয়ম কাৰণ টকাৰ ঘৰটো খালী হৈ আছে খালী হৈ থকাৰ কাৰণে শূন্য দিছো এইটো আমি দশমিকলৈকে পৰিৱৰ্তন কৰিছো 45 পইচাটোক আমি এনেকৈও পাতিব পাৰো কোনোবাই মোক দিলে এইখিনিতো মোক 45 পইচাই দিব আৰু এইখিনি চাই পেলেও মোক 45 পইচাই দিব কিন্তু টকা লিখা থাকিলে যে মোক 45 টকা নিদিয়ে কিন্তু কিয় হয় দশমিকে পইচাৰ ঘৰত ৰাখি থৈ দিছে সোঁফালে আছে তো সেইকাৰণে পইচা বুলি দিব ঠিক তেনেকৈ এইখিনি চোৱা তলৰ কি দিছো এইটো 25 পইচাৰ মুদ্ৰা 25 পইচাৰ মুদ্ৰা 25 পইচাৰ মুদ্ৰা 25 পইচাৰ মুদ্ৰা চাৰিটা 25 পইচা চাৰিটা 25 হলে কিমান হ'ব দুটা 25 পইচায় 50 তিনটা 25 পইচায় 75 আৰু চাৰিটা 25 পইচায় কিমান হৈ যায় 100 পইচাটো এইটো 1 টকা 1 টকাটোক আমি 1.00 টকা ইয়াতে দশমিকটো আহি গ'ল ঠিক তেনেকৈ তলত চোৱা এইটো 50 পইচা আৰু দুটা 25 পইচা এই দুটা 25 পইচা এই দুটা 50 এইটো 50 এই দুটা 25 এই দুটা 25 পইচা
50 পইচাই কিমান 1 টকা বা 100 পইচা আৰু 25 পইচাই 50 পইচা হৈ গ'ল কিমান 150 পইচা 150 পইচাটোক আমি কেনেকৈ লিখিছো এইটো 1 টকা 50 পইচা অৰ্থাৎ 1.50 টকা এনেকৈও লিখিলেও হ'ব দোকানীবোৰে যেতিয়া তেওঁলোকে তোমালোকে বস্তু কিনিবলৈ যোৱা তেওঁলোকে কাগজত এই দশমিক দি পেলাই হিচাপ কৰে আৰু দশমিক দি হিচাপ কৰিলে অংকটো সোনকালে উত্তৰটো ওলায় ঠিক তেনেকৈ তলত চোৱা তলত আছে এইটো 5 টকা এইটো আছে 1 টকা আৰু এইফালে আছে এইটো 50 পইচা আৰু এইফালে আছে এইটো 25 পইচা এইটো হ'ল টকা এইটো হ'ল টকা 5 টকা 1 টকায় কিমান 6 টকা 50 পইচা আৰু 25 পইচা হ'ল 75 পইচা কিমান হৈ গ'ল 675 পইচা 675 পইচাত কিমান টকা 100 পইচাত 1 টকা 600 পইচাত 6 টকা আৰু 75 পইচাই হৈ থাকিব গতিকে আমি ইয়াক এনেকৈ পাতো 6.75 টকা অৰ্থাৎ 6 টকা 75 পইচা বুলি ক'ব লাগিব এতিয়া আমি এতিয়া চোৱা আমি পৰিৱৰ্তন কৰো আমি দশমিকৰ সহায়ত সংখ্যাবিলাক পাতিবলৈ চেষ্টা কৰো 100 পইচা ইয়াক টকালৈকে পৰিৱৰ্তন কৰো 100 ইয়াক টকালৈকে নিম কেইঘৰ এৰিম একক দহক এই দুটা স্থান এৰি পেলাই ইয়াতে দশমিক দিলে এইটো হৈ যাব কিমান টকা 200 পইচা 200 পইচাত কিমান হ'ব 2 টকা এইটো 2 এইটো তোমালোকে পোন কৰি পাতি যাবা টকা এই দশমিক দিয়াৰ বাবে টকা লিখিছো তাৰপিছত 700 পইচা 700 পইচাত কিমান 7 টকা 700 পইচাত 7 টকা এনেকে 800 পইচাত 8 টকা 900 পইচাত 9 টকা 1000 পইচাত কিমান হ'ব 1000 পইচাত কিমান হ'ব আমি অতি সহজে কৈ দিব পাৰিম তুমি এনেকে পাতি পেলাই দুটা স্থান এৰি পেলাই দশমিক দিবা দিলে হৈ যাব 10 টকা 1000 পইচাত 10 টকা ইয়াত যে দশমিকটো আহিলে পিছলৈকে তোমালোকে পাবা পিছৰ লেসনত শিকাম আমি ইয়াক হৰণ কৰিলে পাই কিহেৰে হৰণ কৰিব লাগিব 100 পইচাৰে হৰণ বা 100 পইচাৰে কিছুমান অংক পূৰণ কৰিব লাগিব তেতিয়া টকাৰ পৰা পইচা হৈ যাব পইচাৰ পৰা টকা কৰিব পাৰিম অৰ্থাৎ 100ৰে আমি কেতিয়াবা হৰণ কৰিব লাগিব কেতিয়াবা পূৰণ কৰিব লাগিব এইখিনি কথা আমি পিছত শিকিম বাৰু এতিয়া আমি এতিয়া চোৱা তোমালোকৰ পাঠত দিয়া আছে পইচালৈ পৰিৱৰ্তন কৰা এইটো পৃষ্ঠা 47 আছে ইয়াতে চোৱা আমি কৰিছো এইটো কিমান লিখা আছে 1 টকা 20 পইচা ইয়াতে লিখিব লাগিব 1 টকা 20 পইচা তোমালোকে কিতাপত কাঠ পেন্সিলেৰে লিখিবা 1 টকা 20 পইচা ইয়াক আমি পইচালৈ পৰিৱৰ্তন কৰিম 100 পইচাই কিমান হয় এইটো 1 টকা আছে 1 লিখিলো ইয়াতে আহি যাব 100 পইচা 100 পইচা কাৰণ 1 টকাত 100 পইচা সেই কাৰণে 100টো আহি গ'ল 100ৰে পূৰণ কৰিব লাগিব আৰু 20টো পইচা হৈ আছে এইটো 20 পইচা তোমালোকৰ কিতাপত উদাহৰণ আছে চাই লবা 100 গুণ 100 পইচা আৰু ইফালে 20 পইচা 20 পইচা কিমান হৈ গ'ল 120 এইখিনি পইচালৈ পৰিৱৰ্তন হ'ল দশমিক আছিল ইয়াতে এইবাৰ দশমিক নাই পইচা হলে দশমিকটো উঠি যাব আৰু টকা হলে দশমিকটো আহিব
পইচা হলে দশমিকটো উঠি যাব, টকা হলে দশমিকটো আহিব। গতিকে এইটো আমি পইচালৈ পৰিৱৰ্তন কৰিলো, অৰ্থাৎ খুচুৰা কৰিলো। মোক খুচুৰা লাগে, এইখিনি মই খুচুৰা কৰিলো। কিমানেৰে কৰিলো? 100 পইচাৰে। ঠিক আছে। এতিয়া আমি নেক্সট আকৌ এটা কৰো, এইটো জটো অংক কৰিম আমি। এইটো অংকটো কৰিম আমি এতিয়া। ইয়াতে কিমান আছে? এইটো 0.05 কিমান হ'ব এইখিনি? গতিকে বাওঁফালে 0 আছে, ইয়াৰে কোনো মান নাই, অকল থাকিব কিমান? 5 থাকিব। আৰু কাৰ ঘৰত আছে? এইখিনি পইচাৰ ফালে আছে, এইটো দশমিকৰ পইচাৰ ফালে আছে। আৰু টকাৰ ফালে একো নাই। গতিকে ইয়াৰ কিমান হ'ল? মানটো 5 পইচা। ই হ'ল কিমান? 5 পইচা। যদিও টকা লিখিছে, কিন্তু এইটো 5 পইচা। আকৌ যদি মই এনেকে পাতি দিওঁ 0.0, কিমান হৈ যাব এইখিনি? এইটো হৈ গ'ল 5 পইচা, আৰু এইখিনি কিমান হ'ব? দশমিক আছে। এতিয়া ইয়াক কোৱা হ'ব 50 পইচা। এইখিনি কি বুলি কোৱা হ'ব? 50 পইচা। সোঁফালে 5টো থাকিলে, আগত যদি 0টো থাকে, তেতিয়াহ'লে ইয়াৰ মান 5 হ'ব, আৰু এইখিনিৰ মান হ'ব 50 পইচা। তোমালোকে এইখিনি খুব ভালকৈ চাবা। কেতিয়াবা 5 পইচাটো গৈ 50 পইচা হৈ যায়, 50 পইচা গৈ 5 পইচা হৈ যায়। এতিয়া আমি ইয়াতে কৰো, ইয়াতে কিমান আছে? ইয়াতে টকা নাই। কিমান আছে? এইটো 5 পইচা। আৰু কি টকাটো কি হ'ব? 0 টকা। 0 টকা 5 পইচা। আৰু এইখিনি কৰো আমি, টকাটোক আমি কৰিম, 0ক কৰো, টকাৰ ঘৰত 0, সেইকাৰণে 0, 100 পইচা যোগ 5 পইচা। তাৰপিছত 0 100 গুণ কিমান? 0 100 গুণ 0 যোগ 5 পইচা হৈ গ'ল। 0 আৰু 5 যোগ কৰিলে কিমান হ'ব? 5 হ'ব। উত্তৰ ওলাই গ'ল 5 পইচা। কাৰণ আমি কৈছিলো যে ই 5 পইচা। 5 পইচাটো আমি প্ৰমাণ কৰি দিলো যে পূৰণ কৰিলে, 100ৰে পূৰণ কৰিলে ই পইচালৈ পৰিৱৰ্তন হয়। পূৰণ কৰিলে পইচালৈ পৰিৱৰ্তন হৈ যায়, আৰু হৰণ কৰিলে টকালৈ পৰিৱৰ্তন হয়। গতিকে এইটো 5 পইচা ওলাই গ'ল। ঠিক তেনেকে অংকবিলাক তোমালোকে কৰিবা। এতিয়া চোৱা, এইখিনিক কিমান বুলি ক'বা তোমালোকে? আৰু এইটো ৰাশিক কিমান বুলি ক'বা? এই দুটা ৰাশি। গতিকে এইটো ৰাশি কিমান হ'ব? এইটো হ'ব 10 পইচা। 10 পইচা। আৰু এইটো বাওঁফালে 0টো আছে, 0টোৰ একো মান নাই, গতিকে এইটো হ'ব 1 পইচা। গতিকে 1 পইচা পাতিলে এনেকে আমি পাতিব লাগিব, 0.0। দশমিকৰ আগত নিয়ম অনুসৰি এটা 0 দি থব লাগে, কাৰণ এইফালে টকাৰ ঘৰটো খালী তাৰ মানে। গতিকে এনেকে ওপৰৰখিনি হ'ল 10 পইচা, আৰু তলৰটো হ'ল 1 পইচা। গতিকে 1টোক যাতে 10 কৰি নিদিয়া, সাৱধান হবা দেই। এতিয়া মই এতিয়া চোৱা, এটা অংক আৰু এটা কৈ দিছো মই, এইটো গটো কৰিছো। তোমালোকে এনেকে ঘৰত কৰিবা। এইটো কিমান? 3 টকা 50 পইচা। 3 টকা 50 পইচা। 3টোক আমি কিহেৰে পূৰণ কৰিব লাগিব? 3টোক 100 পইচাৰে পূৰণ। পইচা হলে সদায় 100ৰে পূৰণ, যোগ 50 পইচা হৈ গ'ল কিমান? 3 100 গুণ 300 যোগ 50
পইচা এতিয়া এনেকৈ যোগ কৰি চাব পাৰা 300 আৰু 50 শূন্য শূন্য 5ৰ 5 3ৰ 3 এই ওলাই গ'ল কিন্তু স্থানৰ এই লাইনটো মনত ৰাখিবা যাতে মাজত পাতি নিদিয়ে 50টো 350 পইচা ঠিক আছে তোমালোকে এইখিনি এনেকে কৰিবা এতিয়া চোৱা তোমালোকক কিছুমান ঘৰৰ কাম কৰিবলৈ দিছো এইখিনি তোমালোকে কৰিব কাৰণে চেষ্টা কৰিবা চোৱাচোন প্ৰথমটো কি দিছো খালি ঠাই পূৰ কৰা দিছো কত দিছো কিমান 100 টকা এটা পইচা লিখা আছে কিমান হ'ব 100 টকাত 100 টকাত পইচা লৈ নিয়া 100 টকাত 100 টকা এইটো পইচাৰ কাৰণে আকৌ দুটা ঘৰ থাকিব দুটা শূন্য আকৌ আহিব অৰ্থাৎ 100 লগত আৰু 100 পূৰণ এনেকৈ হ'ব চাৰিটা শূন্য আছে একে ঠাইত কৈ দিয়া চাৰিটা শূন্য পাতি দিয়া শূন্য শূন্য গুণ শূন্য 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 গুণ শূন্য গোটেইখিনি শূন্য শূন্য গুণ শূন্য হৈ যায় আৰু এক এক গুণ এক এই আছে এনেকৈ পূৰণ কৰি ওলাই যায় আৰু যিসকলে জানে যে তাত দুটা শূন্য আহি যাব এইটো এক কিমান হৈ গ'ল 10,000 পইচা 100 টকাত 10,000 পইচা 550 পইচা 550 পইচাক টকালৈ নিব দিছে গতিকে দশমিকটো দিলে হৈ যাব 5 5 0 ইয়াতে দশমিকটো দি দিয়া দুই ঘৰ এৰি পেলাই দশমিকটো দিলে হৈ গ'ল 5 টকা 50 পইচা দশমিকটো গুচাই দিলে কিমান হৈ যাব এইটো হৈ যাব 5 টকা 50 পইচা এনেকৈ এইটো হ'ব এইটো কিমান দিছে 5,245 পইচা ইয়াতে কিমান হ'ব পইচাৰ ঘৰ সদায় দুই ঘৰ ইয়াতে 45টো পাতি দিয়া আৰু টকাৰ ঘৰত ইফালে 52 পাতি দিয়া হৈ গ'ল 52 টকা 45 পইচা ঠিক তেনেকৈ 200 টকা আৰু 500 পইচা 200 টকা আৰু 500 পইচা ইয়াতে চোৱা এইটো অকমান 200 টকা আৰু ইফালে হ'ল 500 পইচা গতিকে ইয়াত দশমিক থাকিলে ইয়াতে হৈ যাব এইকেইটা ঘৰ আহি যাব 200 টকা 500 পইচা 500 পইচাত কিমান হ'ব 5 টকা 200 টকা এইটো 200 টকা আৰু 500 পইচাত কিমান হ'ব 500 পইচাত 5 টকা 500 পইচাত 5 টকা 200 টকা আৰু 5 টকা কিমান হৈ গ'ল 205 টকা এইটো উত্তৰ হৈ যাব কিমান 205 টকা এইটো বিয়োগ কৰিব দিছে 3 টকা 50 পইচা যোগ 6 টকা 50 পইচা 3 টকা আৰু 6 টকা মিলি কিমান হৈ গ'ল 3 টকা 6 টকা 9 টকা আৰু 50 পইচা হৈ গ'ল 1 টকা 9 টকা আৰু 1 টকা কিমান হৈ গ'ল 10 টকা 10 টকাটোক আমি কেনেকৈ পাতিম এনেকৈ পাতিম দুটা ঘৰ এৰি পেলাই দশমিক 10 টকা ঠিক আছে বাকীখিনি তোমালোকে এইখিনি পাৰিবা টকা এইখিনি লিখা আছে হিচাপ কৰি পেলাই লিখিবা তোমালোকে এনেকৈ উত্তৰখিনি কৰিবৰ বাবে চেষ্টা কৰিবা অহাকালি আকৌ তোমালোকক লগ পাম মই সুধিম উত্তৰখিনি মিলিছে কি নাই তো সদৌ শেষত আজিলৈকে ইমানতে সামৰণি মাৰিলোঁ আটাইলৈকে শুভেচ্ছা জনালোঁ লগতে আজি পৰিৱেশ দিৱস সকলোৱে যাতে গছ ৰুৱে আৰু পৃথিৱীখন যাতে আমাৰ সুন্দৰকৈ ৰাখোঁ কাৰণ তোমালোকে এই পৃথিৱীখনত জীয়াই থাকিব লাগিব তাৰ কাৰণে আমাক গছ অতি প্ৰয়োজন আটাইলৈকে ধন্যবাদ জনাই আজিৰ পাঠদান ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ